জাষ্টিছ ফৰ জুবিন এই ক্ষেত্ৰত ই এক বৃহৎ পদক্ষেপ। দুজন মূল অভিযুক্ত দুইজনেই আৰক্ষীৰ আওতালৈ আহিছে। তেখেতসকলক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা গৈছে। অসমৰ ৰাইজৰ, ভাৰতবৰ্ষৰ ৰাইজৰ, বিশ্বৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি অপমৃত্যু, তাত কালপেবিলিটি আছে নাই, ক্ৰিমিনেলিটি আছে নাই, এই দুজনৰ গ্ৰেপ্তাৰৰ জৰিয়তে তেওঁলোকক বিধিসন্মতভাৱে জেৰাৰ জৰিয়তে নিশ্চিতভাৱে সেই দিশটো পোহৰলৈ আহিব আৰু এইটো মই অসম আৰক্ষীৰ এক বৃহৎ সাফল্য বুলি ভাবোঁ। জাষ্টিছ ফৰ জুবিনৰ ক্ষেত্ৰত এইটো এটা বৃহৎ পদক্ষেপ। অসমৰ ৰাইজ বিশেষকৈ আশাবাদী আছিলে, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে, আৰু সেই বৃহৎ পদক্ষেপটো আজি আৰক্ষীয়ে সফলতাৰে পালন কৰিছে।